ছাত্ৰ-ছাত্ৰীসকল এইবাৰ যোনে মেট্ৰিক পৰীক্ষা দিবলৈ ওলাইছা তোমালোকে আৰু ক্লাছ 10ৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছাই তোমালোকে আৰু কেনেদৰে আৰম্ভ কৰিছা এইবাৰ কেনেকৈ পঢ়িব লাগিব কেনেকৈ পঢ়িলে তোমালোকে ভাল নম্বৰ পাব পাৰিবা তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো মই ইয়াত কেইটামান পইণ্টছ দিছো তোমালোকে চাই যাবা এই পদ্ধতিবোৰ তোমালোকে অৱলম্বন যদি কৰা তেতিয়াহ'লে নিশ্চয় তোমালোকে ভাল নম্বৰ পাব পাৰিবা সেয়েহে লাষ্টলৈকে তোমালোকে অকণ ধৈৰ্য ধৰি ভিডিঅ'টো চাবা তোমালোকে ভাল নম্বৰ পাবা বুলি মই আশা কৰিছো আৰু তোমালোকে ভিডিঅ'টো ভাল পাবা বুলি আশা কৰিছো এবাৰ চাবা প্ৰথমতে কি কৰিব লাগিব প্ৰথম পইণ্টছটো আমি আগৰ দৰে অকল অনুশীলনী প্ৰশ্ন উত্তৰ পঢ়িলে নহব আগত আমি কি কৰিছিলো যিখিনি পিছফালে কিতাপৰ পিছফালে অনুশীলনীত প্ৰশ্ন উত্তৰবোৰ থাকে সেই অনুশীলনী প্ৰশ্ন উত্তৰ পঢ়িছিলো আৰু হৈ গৈছিল হয় নে নহয় এতিয়া কিন্তু আগৰ দৰে অনুশীলনী প্ৰশ্ন উত্তৰ পঢ়িলে নহব তোমালোকে যিহেতু গম পাইছাই আজিকালি প্ৰশ্নৰ প্যাটাৰ্নটো সলনি হৈছে ধৰণবোৰ সলনি হৈছে প্ৰশ্ন বেলেগকে সুধিছে হয় নে নহয় তোমালোকে যদি যোৱাবাৰৰ প্ৰশ্ন উত্তৰ চোৱা প্ৰশ্নবোৰ চোৱা তেতিয়াহ'লে তোমালোকে গম পাবা যে প্ৰশ্ন সোধা টাইপটো সলনি হৈছে সেইকাৰণে তোমালোকে উত্তৰ লিখা টাইপটো সলাব লাগিব আৰু পঢ়া পদ্ধতি সলাব লাগিব আগৰ দৰে তোমালোকে অকল কিছুমানে অকল নোটবুক কিনি লৈছে আৰু পিছফালৰ প্ৰশ্নবোৰ পঢ়ি গৈছে তেনেকে এইবাৰ নহব হয় নে নহয় তোমালোকে নিজে জানিবা তাৰ পিছত চোৱা কিছুমানৰ মুখস্থ বিদ্যাটো খুব ভাল সেইকাৰণে এতিয়া এবাৰ অকল মুখস্থ কৰিলে নহব কি কৰিব লাগিব কিতাপৰ এটা লাইন বুজি পাব লাগিব আৰু বুজি পালেহে তোমালোকে উত্তৰ ধুনীয়াকে লিখিব পাৰিবা এতিয়া প্ৰশ্নৰ ধৰণটো কেনেকুৱা হৈছে কিতাপৰ পৰা এটা লাইন উঠাই দিব উঠাই পেলাই প্ৰশ্নত দিব আৰু তাত লিখিব যে এই লাইনৰ পৰা তোমালোকে কি বুজি পাইছা সেইকাৰণে এই তোমালোকে কিতাপটো পঢ়িব লাগিব তোমালোকে জানিব লাগিব এই লাইনটো কোনটো পাঠত আছিলে হয় না নহয় তেতিয়াহে তোমালোকে এই লাইনৰ পৰা কি কৈছিলে সেই পাঠটোৰ লগত সংগত মিলাই লৈ তোমালোকে লিখিব লাগিব উত্তৰটো পাঠটোৰ লগত উত্তৰটো মিলিব লাগিব হয় না নহয় তেতিয়াহে সেই লাইনটো কি কৈছে তোমাৰ উত্তৰটো শুদ্ধ হ'ব সেইকাৰণে তোমালোকে অকল মুখস্থ কৰিলে নহব পাঠটো বুজিব লাগিব হয় না নহয় কোৱেশ্চনবোৰ কেনেকুৱা হৈছে প্ৰশ্নবোৰ কেনেকুৱা হৈছে আন্ডাৰষ্টেণ্ডিং বেস মানে তোমালোকে বুজি পেলাই কি লিখিছা হেতুৰ ওপৰত গুৰুত্ব দিব আৰু তোমালোকৰ নিজে লিখিব পৰা কেপাসিটি কিমান আছে ক্ৰিয়েটিভিটি কিমান আছে হেতু চাব আজিকালি প্ৰশ্নবোৰত হয় নে নহয় তাৰ পিছত নেক্সট কথা কি মনত ৰাখিব লাগিব অকল প্ৰশ্ন উত্তৰ পঢ়াতকৈ পাঠ পঢ়া অভ্যাস গঢ়িব লাগিব এতিয়া তোমালোকে কি কৰিব লাগিব পাঠটো কমেও দুবাৰ তিনিবাৰকে পাঠটো পঢ়িব লাগিব হয় নে নহয় পাঠ পঢ়ি গলে তোমালোকে তেতিয়াহে বুজি পাবা প্ৰথমতে যেতিয়া স্কুলত পঢ়াব পাঠটো তাৰ আগত তোমালোকে এবাৰ পঢ়িবা তাৰ পিছত স্কুলত পঢ়োৱাৰ পিছত এবাৰ পঢ়িবা তাৰ পিছত আকৌ এবাৰ যেতিয়া পঢ়িবা তেতিয়া সম্পূৰ্ণকে পাঠটো বুজি পাবা আৰু তোমালোকৰ মনতো থাকিব এই পাঠটোত কি কথা আছে সংক্ষেপত তোমালোকে গম পাবা যে কি কথা তোমালোকে এই পাঠটোৰ পৰা কি কথা তোমালোকে ল'ব লাগিব মনত ৰাখিব লাগিব সেইকেইটা মনত থাকিব কমেও 3-4 বাৰ পাঠটো পঢ়িব লাগে তাৰ পিছত উত্তৰ লিখোতে সদায় পইণ্টছত লিখিব লাগে আমাৰ ল'ৰা ছোৱালীবোৰে বহুতে দেখিছো যে বহুত বহলাই প্ৰশ্ন উত্তৰ লিখে হয় নে নহয় বহলাই আগত তেনেকুৱা ধৰণে প্ৰশ্ন উত্তৰবোৰ আছিল সেইকাৰণে বহলাই লিখিছে এতিয়া যেতিয়া প্ৰশ্ন সোধা ধৰণটো সলনি হৈছে উত্তৰ লিখা ধৰণটোও সলাব লাগিব চেন্ট্ৰেলত কি হয় প্ৰশ্নবোৰ পইণ্টছত লিখে হয় নে নহয় পইণ্টছত মানে 1 নম্বৰ 2 নম্বৰ দি পেলাই উত্তৰটো লিখোতে ক খ এনেকে লিখিব লাগে আৰু বহুত গুৰুত্বপূৰ্ণ কথাবোৰ ওপৰত লিখিব লাগে অলপ কম গুৰুত্বপূৰ্ণবোৰ তলত তেনেকে লিখি যাব লাগে হয় নে নহয় তেতিয়া গোটেইখিনি কথা সাঙুৰ খাই সোমাই যায় আৰু সেইকাৰণে আৰু পইণ্টছত লিখিলে তুমি যিমান পইণ্টছ লিখিবা ইমান নম্বৰ পাবা তেনেকে নম্বৰটো বেছি পোৱা সম্ভাৱনাটো বেছি থাকে সেইকাৰণে সদায় পইণ্টছত লিখিবলৈ চেষ্টা কৰিব লাগে তাৰ পিছত চোৱা প্ৰশ্নবোৰ কেনেকে থাকে প্ৰশ্নবোৰ তুমি কি ভাবা তেনেকে প্ৰশ্ন সুধে হয় নে নহয় আৰু তোমাৰ তেতিয়া তেনেকুৱা প্ৰশ্নবোৰ তোমাৰ উত্তৰ কি হ'ব লাগে যোগাত্মক উত্তৰ হ'ব লাগিব পজিটিভ উত্তৰ দিব লাগিব নেগেটিভ উত্তৰ দিলে নহব যেনেকে তোমাক এটা প্ৰশ্ন এবাৰ সোশিয়েলত সুধিছিলে সমাজ বিজ্ঞানত সুধিছিলে যে তোমালোকৰ কি আছিলে হেৰি হস্পিটালত যদি তোমাৰ বিভিন্ন ধৰ্মীয় লোক আহে তেতিয়াহলে তুমি কোনটো ধৰ্মৰ লোকক প্ৰথম চিকিৎসা কৰিবা হয় নে নহয় কিন্তু এই প্ৰশ্নটো কি হয় পাঠৰ লগত কি বুজি পাইছা সেইটো বুজাই মিলাই পেলাইহে দিছে এইটো পলিটিক্যাল ৰাজনীতিৰ প্ৰশ্ন হয় আৰু
এইটো কি আছিলে যে তোমালোক আমাৰ ভাৰত দেশখন এটা ধৰ্ম নিৰপেক্ষ দেশ আৰু সেইকাৰণে আমি ধৰ্ম চাই চিকিৎসা নকৰো তেনেকুৱা ধৰণৰ উত্তৰ লিখিব লাগিব হয় নে নহয় বেছি ৰোগী বা যোনে প্ৰথমত আহিছে তেওঁক চিকিৎসা কৰিম তেনেকুৱা ধৰণৰ উত্তৰ হ'ব লাগিব আৰু সেইকাৰণে তোমালোকে পাঠটো পঢ়িব লাগিব ধৰ্ম নিৰপেক্ষ শব্দটো ক'ত পাবা পাঠটো পঢ়িলে পাবা হয় নে নহয় পাঠটো বুজি পালে পাবা তেনেকুৱা যোগাত্মক উত্তৰবোৰ আৰু এটা উদাহৰণ দিওঁ মই তোমালোকে ধৰি লোৱা স্কুলত গৈ আছা স্কুলত গৈ থাকোতে দেখিবা যে বয়সীয়াল মানুহ এজনে ৰাস্তাটো পাৰ হ'ব পৰা নাই আৰু তোমাৰ স্কুলত যাবলৈ দেৰি হৈছে তেতিয়া তোমালোকে কি কৰিবা বয়সীয়াল মানুহজনক সহায় কৰিবা নে দেৰি হৈছে বুলি গুচি আহিবা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমাক কি কৰিবা তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব তেতিয়া তুমি উত্তৰ কেনেকে লিখিব লাগিব যে তুমি মানৱীয়তাত কি কৰিব লাগিব মানুহজনক সহায় কৰিব লাগিব স্কুলত অকন দেৰি হলেও তুমি কথাখিনি যদি বহলাই কোৱা যে মোৰ এনেকুৱা হোৱা কাৰণে স্কুলত দেৰি হ'ল সেইকাৰণে তোমালোকক শিক্ষক শিক্ষয়িত্ৰীয়ে বুজি পাব হয় নে নহয় আৰু তেনেকুৱা ধৰণৰ যোগাত্মক উত্তৰ লিখিব লাগিব আৰু প্ৰশ্নবোৰ তেনেকে তুমি কি ভাবা তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব বুজি পাইছানে তাৰ পিছত চোৱা আগত আমাৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰিছিলে কমন কুৱেশ্চন বিচাৰিছিলে এতিয়া কিন্তু কমন কুৱেশ্চন বিচাৰিলে নহব কমন কুৱেশ্চন বিচাৰিলে তোমালোকে বহুত বেছি নম্বৰ পাব নোৱাৰা 5 মাৰ্কটো পাব পাৰা আগত কি কৰিছিলে 3 বছৰ 4 বছৰ আগৰ প্ৰশ্ন বিচাৰি তাৰ পৰাই যিবোৰ বহুত বাৰ আহা প্ৰশ্নবোৰ তেনেকুৱা মুখস্থ কৰিছিল হৈ গৈছিল এতিয়া প্ৰশ্ন ধাৰণবোৰ সলনি হৈছে বেলেগ ধৰণে আহিছে সেইকাৰণে তোমালোকে উত্তৰ লিখোতেও বা তোমালোকে পঢ়োতে সদায় কমন কুৱেশ্চন বিচাৰি পঢ়িলে নহব বুজি পাইছাই চাগে তোমালোকে তাৰ পিছত চোৱা অতি গুৰুত্বপূৰ্ণ কথা হ'ল নৱেম্বৰ মাহৰ ভিতৰত তোমালোকে গোটেই কোৰ্স কমপ্লিট কৰিব লাগে আচলতে তেতিয়া ডিসেম্বৰত তোমালোকে প্ৰি টেষ্ট দিবা তেতিয়া গম পাবা তোমাৰ প্ৰস্তুতি কিমানখিনি হৈছে কিমান হোৱা নাই হয় নে নহয় কাৰণে নৱেম্বৰ মাহৰ ভিতৰত সকলোখিনি শেষ কৰিবলৈ চেষ্টা কৰিবা তোমালোকে বুজি পাইছানে আৰু ইয়াৰ পিছত মই তোমালোকে কেনেকে টাইম টেবুল কেনেকে বনাব লাগিব কেনেকে পঢ়িলে তোমালোকে বেছি নম্বৰ পাবা কোনটো কেনেকুৱা টাইম টেবুল কেনেকে মেইনটেইন কৰিব লাগিব স্কুলৰ পৰা আহি কিমান সময় পঢ়িব লাগিব এইখিনি মই তোমাক টাইম টেবুল দিম আৰু কোনটো সাবজেক্ট কেনেকে পঢ়িব লাগিব সেইখিনি দিম তোমালোকে এইটো কেনেকুৱা পালা তোমালোকে কবা ভিডিওটো কেনেকুৱা পালা আৰু এই কথাখিনি মনত ৰাখিলে তোমালোকৰ যথেষ্ট লাভ হ'ব বুলি ভাবো ধন্যবাদ